So hello guys, good morning from Dirang. So আমি এতিয়া আছো ডিৰাঙত আৰু আজি যাম ডিৰাং টু টাৱাং। তো সেকেন্ড ডে আমাৰ ডিৰাং টু টাৱাং ট্ৰিপ। আমি ফাৰ্ষ্ট যাম চেলাপাছ চাই তাৰপাছত যাম এটা ৱাৰ মেমৰিয়েল আছে আৰ্মিৰ, তালৈকে যাম। এনেকৈ দুটা বস্তু আজি চাম আৰু নেক্সট কাইলৈ কি হ'ব ভিডিঅ'ত দেখা থাকিম। তো আজি সেকেন্ড ডে আমাৰ দুটাই আছে চাব লগা, এটা হৈছে ৱাৰ মেমৰিয়েল আৰু এটা হৈছে চেলাপাছ। এই দুটা চাম আৰু এতিয়া শুই উঠিলোঁ আৰু ওলাইছোঁ জলদি কৰি এতিয়া যাব লাগে। আৰু পুৱাই এবাৰ বাহিৰৰ ভিউটো চাওক না, এইফালে একদম পূৰা কি নাজাৰা এটা, এইফালে এটা নদী এটা বৈ গৈছে, দেখা নাই কিন্তু একদম পূৰা চাউণ্ডটো আহি আছে। আৰু এইফালে পাহাৰ একদম পুৱাই ধুনীয়া হাৱা। আৰু আমি এতিয়া হোটেলৰ সন্মুখতে দোকান এখনত আহিছোঁ পুৰি চব্জি খাবলৈ। এইফালে পুৰি আৰু চব্জি পুৱাই আৰু লৈছে 70 টকাকৈ, দামটো অকণ বেছিয়ে হৈছে, কি কৰিব উপায় নাই। আৰু ফাইনেলি ওলাই দিলোঁ ৰুমৰ পৰা। আৰু পুৱাই পুৰি চব্জি খাব মন নাযায়, কিন্তু হ'লেও উপায় নাই, খাবইতো লাগিব। আৰু ইমান পুৱাই ভাতো খাব নোৱাৰি, কিন্তু গেষ্ট্ৰিক হৈ ইমান মছলা দিয়া বস্তু খালে পুৱাই হ'লেও উপায় নাই যিহেতু, তাকে খাই ওলাই গ'লোঁ। আৰু আজি আমাৰ ডেষ্টিনেশ্যন হৈছে ডাইৰেক্ট টাৱাং। আৰু টাৱাঙলৈ যোৱাৰ মাজতে আমি চেলাপাছ আৰু ৱাৰ মেমৰিয়েল যে এটা আছে এই আৰ্মিৰ, আমি সেইটোলৈকে যাম বুলি ভাবিছোঁ। এই দুটা বস্তুৱে আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বাকী যিয়ে নহওক বৰ্তমানলৈকে কিন্তু ৰাস্তা একদম ধুনীয়া ফিনফিনীয়া পাইছোঁ দেই, ৰাস্তা ক'তো বেয়া নাই বৰ্তমানলৈকে। আগলৈকে কি হয় গম নাপাওঁ, কিন্তু বৰ্তমানলৈকে ৰাস্তা একদম পূৰা ধুনীয়া। আৰু আমাৰ বেগকেইটাই বহুত জ্বালা কৰি মাৰিছে, এইফালে বাৰে ৰছীবিলাক মানে ঢিলা হৈ গৈছে। এইফালে বেগকেইটা একদম বহুত প্ৰব্লেম দি আছে, 2-3বাৰ মান ৰখিব লগা হ'ল। আৰু এতিয়া এইখিনিৰ পৰা অকণ মই চলাম, ৰোহিতৰ বোলে অকণ ভাগৰ লাগিছে, সেইকাৰণে এতিয়া ইয়াৰ পৰা অকণ মই চলাম। আৰু চেলাপাছ পাবলৈ প্ৰায় 20-25 কিলোমিটাৰমান আছে। আৰু এতিয়া ইয়াত অকণ বৰফ পৰিছে, একদম বহুত অকণ কেমেৰাত ফকাছ হয়নে নাই নাজানো, দেখাই আছোঁ। মানে ইয়াত পূৰা বৰফ পৰিব আৰম্ভ হৈছে, আৰু বহুত নহয়, একদম কম। তো এইবিলাক চাওক, এই বগা হৈছে যে, এইবিলাক গোটেই বৰফ হয়। আগত বেছিকৈ পাৰা ভাল আছিলে, ইয়াত খালী মানে একদম ষ্টাৰ্টিং হৈছে আৰু পৰিব এইবিলাক। চুই চাইডে গম পায় আৰু পূৰা ঠাণ্ডা হৈ আছে। আৰু ভাগৰ লাগে অকণ ইয়াত উঠিলে। আৰু এইফালে আগৰ ফালে সেইটো অকণ বেছিকৈ পৰিছে, সেইটো চাইডে নাযাওঁ আৰু এইফালে দেখাইছোঁ। আৰু ৰাস্তা চাওক নাই, ওপৰত চাওকচোন কি আকোৱা পকা ৰাস্তা, একদম যায় কেনেকৈ উঠিব লাগে। আৰু এইফালে একদম ভিউ পইণ্টটো মাই গড, সঁচাই কৈছোঁ দেই, ৰিয়েলত আপুনি যেতিয়া পায় এনেকুৱা ভিউ পইণ্ট এটা দেখিব আপোনাৰ চকুৰ সন্মুখত, কি ক'ম আৰু, ভাষাহীন বুলি ক'লোঁ মই। মানে সঁচাই কৈছোঁ বহুত ধুনীয়া লাগিছে। আৰু ইয়াৰ পৰা চেলাপাছ আছে 5 কিলোমিটাৰ, আৰু ইয়াৰ পৰাই পাই গ'লোঁ বৰফ। আমি চাওঁ একদম ওপৰত পূৰা বগা হৈ আছে পাহাৰ, এইফালে পূৰা একদম বগা আছে। বহুত পৰা নাই বাৰু এতিয়া ইয়াত, কিন্তু মানে পূৰা পাহাৰখন বগা হৈ থকা নাই, কিন্তু অলপ বহুত পৰিছে পিছফালে। তাত মানে আগতে বহুত জোৰকৈ ক'ব নোৱাৰি, পূৰা ভাগৰ লাগি যায় ইয়াত, অক্সিজেনটো অকণ কম আছে। আৰু চাওক এইফালে একদম পূৰা বৰফ পৰি আছে ইয়াত। অকণ টেষ্ট কৰি চাওঁ। হাতটো একদম চেঁচা পৰি গৈছে। এইফালে চাওক, মাই কি টাইট হৈ আছে। ভাল লাগিছে ন? কিন্তু ঠাণ্ডা ঠিকে আছে, ইমানো ঠাণ্ডা নাই, কিন্তু অক্সিজেন লেভেল কম, এইটোৱে প্ৰব্লেম সোনকালে ভাগৰ লাগে। ক'ৰ পৰা আহিছে আপুনি? গুৱাহাটীৰ পৰা। কিমান হৈছে এজ? 62। ভয় লগা নাই? আহি গৈছে ন? ঠিক আছে, আহিছোঁ বাৰু, বাই। মোক মাইকী মানুহজনীয়ে মাতিলে আৰু মাতি ক'লে যে ভাইটি মোক ফটো এখন মাৰি দিয়া। মই কৈছোঁ ঠিক আছে হ'ব। আৰু ক'লে যে বোলে মোৰ এজ কিমান হৈছে তুমি কোৱাচোন। মই ক'লোঁ মোৰতো আইডিয়া নাই। কৈছে যে 63। তো চাওক আপোনালোকে, 63 বছৰ হৈছে, তেওঁ বোলো এতিয়াও এনেকৈ ফুৰিবলৈ এৰি দিয়া নাই। আৰু ইফালে টাৱাং জেগাত ইমান অক্সিজেন লেভেল কম, ইয়াত তেওঁ বোলো ভয় কৰা নাই।
গতিকে ফাৰ্ষ্ট 1 নম্বৰ কথা সাহসটো লাগিব, সাহসটোৱে মেইন। আৰু আপুনিও যদি অহা নাই এবাৰ আহি চাওক। 63 বছৰ বয়সত এজন মানুহ যদি আহিব পাৰিছে, এজনী মাইকী মানুহ যদি আহিব পাৰিছে, গতিকে আপুনিওতো আহিব পাৰিব। তো আপুনিও মনত অকণ জোৰ শক্তি লৈ এবাৰ টাৱাঙলৈ ফুৰিব আহি যাওক। বহুত ধুনীয়া হয় আৰু অকল সাহস হ'লেই নহ'ব, কিন্তু অকণ ষ্ট্ৰঙো হ'ব লাগিব। ফাইনেলি পাই গ'লোঁ মানে টাৱাঙলৈ ৱেলকাম জনাইছে আৰু চেলা পাই গ'লোঁ ফাইনেলি। তো চাওক, ৱেলকাম টু চেলা 13,700 ফুট। মাই গড, ফাইনেলি পাই গ'লোঁ। আৰু ইয়াত অক্সিজেন লেভেলটো বহুত কম, উশাহ ল'বলৈতো বহুত কষ্ট হয় ইয়াত। মই সেইখিনি ভিডিঅ' কৰিবই নোৱাৰিলোঁ, মানে কথা ক'ব নোৱাৰিলোঁ, সেইকাৰণে পিছত ভইচ অভাৰ দি দিছোঁ। বহুত কষ্ট হয়, খোজকাঢ়িলে অকণ ভাগৰ লাগি যায় বহুত। আৰু এই ওপৰত যে দেখিছে তাত অকণ বৰফ পৰিছে, ইয়াত এতিয়া তেনেকৈ বৰফ পৰা নাই। তো এইটো হৈছে চেলা পাছটো, পাছ মানে লেক নেকি এইটো, চেলা লেক। এইটো বৰ্তমান বৰফ মানে বাহিৰত বৰফ হৈ আছে, কিন্তু বহুত হেৰি নহয়, জানুৱাৰী ফেব্ৰুৱাৰী নিচিনা হোৱা নাই, পুৰা বোকা হৈ থাকে। আৰু মোৰ ইয়াত অলপ বহুত কষ্ট হৈ আছে, অক্সিজেন লেভেলটো ইয়াত কম আছে, কিন্তু বাকীবিলাকৰ ইমান কষ্ট হোৱা নাই, কিন্তু অকণ কষ্ট হৈছে, কিয় গম নাপাওঁ। বহুত কষ্ট হৈছে, এতিয়া অকণ ৰৈ দিলোঁ, বহুত ভাগৰ লাগিছে। এতিয়া তাকে ভাবিছিলোঁ বহুত সোনকালে যাম বুলি, তাকে এতিয়া যাওঁ নে অলপ ভাবি আছোঁ। তাততো বহুত আৰু ইয়াতকৈ 2000 ফুট আছে, হাইটত আছে। তাকে এতিয়া কি কৰোঁ হোৱা নাই। যেতিয়া আগত কিবা অক্সিজেন পাওঁ মানে পাওঁ বা টেম্পাৰেচাৰ পাওঁ ডাইমণ্ড ষ্টেপে, তেতিয়াহ'লে তালৈকে যাম, নহ'লে হয়তো তালৈকে নাযাম চাগে, একদম ভাল লাগে, মই কেঞ্চেল কৰি দিব পাৰোঁ। আৰু এইটো হৈছে লেকটো, এনেকৈ নামি যাব লাগিব এইফালে। তো এতিয়া আছোঁ আমি চেলা পাছত, আৰু ইয়াত অক্সিজেন লেভেলটো বহুত কম, উশাহ ল'ব বহুত কষ্ট হৈছে মোৰ, বহুত কম আছে ইয়াত অক্সিজেন লেভেলটো। আৰু দেখাই আছোঁ আপোনালোকে এইফালে চেলা পাছটো, আৰু তাত যোৱা নাই মই ফটো চটো উঠিব, একদম ঢাকিয়া লাগি গৈছে। আৰু এইটোৱে হৈছে চেলা লেকটো, আৰু মই তালৈকে যোৱা নাই, একদম মোৰ যাব মানে মন যোৱা নাই, ফটো চটো উঠিবও যোৱা নাই। আৰু তাত যোৱাটো বহুত ৰিস্কি হয়, মানে তাৰ ওপৰলৈকে উঠিব নালাগেই। আৰু আহি থাকোঁতে পাই গ'লোঁ, এইটো এটা ৱাটাৰফল আছিলে চাগে, এতিয়া পূৰা -ডিগ্ৰী হৈ গ'ল, গৈ একদম পূৰা বৰফ হৈ গৈছে। চাওক না একদম কেনেকুৱা হৈ গৈছে। আৰু এতিয়া হোটেল এখনত ৰৈছোঁ, অকণ লাল চাহকে খাইছোঁ, এইফালে লাল চাহ আৰু মেৰিগ'ল্ড বিস্কুট। গেষ্ট্ৰিক উঠিছে অকণ, সেইকাৰণে বেলেগ একো খোৱা নাই, লাল চাহ আৰু মেৰিগ'ল্ড বিস্কুট। আৰু এইফালে এইকেইটা হৈছে মোৰ লগৰী। ভাত খোৱা নাছিলোঁ, সেইকাৰণে মানে অকণ গেছ উঠিছে। ৰাতিও ৰুটি খালোঁ, পুৱাও পুৰি খাই আহিলোঁ, সেইকাৰণে অকণমান গেষ্ট্ৰিকটো উঠি অকণমান দেহাটো দুৰ্বল লাগিছে। অকণ পিছত ভাতটো খাই দিম আৰু। আজি মানে কি হ'ল, পুৱাও ভাত খাব নহ'ল, দুপৰীয়াও খাব নহ'ল, সেইকাৰণে পুৱা পুৰি খাই আহিছিলোঁ যিহেতু, অকণ মোৰ গেছ উঠিছে, সেইকাৰণে একো খাব মন নগ'ল, সেইকাৰণে লাল চাহকে একাপ খাই দিলোঁ। আৰু আপোনালোকক যে কৈছিলোঁ ৱাৰ মেম'ৰিয়েলটো দেখাম বুলি, সেইটো একদম দেখাব নোৱাৰিলোঁ আজি, কাৰণ এই চেলা পাছত মোৰ বহুত ভাগৰ লাগি গ'ল, উশাহ লোৱাত অকণমান মানে কষ্ট হৈ গ'ল, সেইকাৰণে সেইটোত আৰু নৰখিলোঁ। নেক্সট যদি যোৱাৰ দিনা টাইম পাওঁ বা সময় পাওঁ, সেইটো দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে চাওক ধুনীয়া ছানছেট এটা। তো আৰু আহি পাই গ'লোঁ আমি ইয়াত, আৰু আমাৰ হৈছে এইখন আজি হোটেল। তো টাৱাং পাই গ'লোঁ, আৰু এইফালে পূৰা বেগ চেগ খোলাত বিজি। আৰু আজি ইয়াতে থাকিম, খানাটো হয়তো বাহিৰতে খাম থাকে, কাৰণ ইয়াত দামটো অকণ বেছি, সেইকাৰণে বাহিৰত হোটেলত গৈ চাব লাগিব। এইটো যে আমাৰ ৰুমটো। তো হোটেলত মানে নিৰামিষ ভাততে 180 টকা হয়, সেইকাৰণেতো 180 টকা দি খাব নোৱাৰি না, অকণতো চাব লাগিব আগত ক'ৰবাত কম পায় নেকি। তো চাইছিলোঁ আগত এখন আছে, তেজপুৰৰে হয়, তো সেইখনত গৈ আছোঁ। আজি দিনটো ভাত খোৱাই নাই, এতিয়া ভাত খাব গৈ আছোঁ। আৰু ইয়াতে অসমীয়া হোটেল এখন আছে, মানে তেজপুৰৰ মানুহৰে, ইয়াতে ভাতটো খাম ধুনীয়াকৈ গৈ আছোঁ। আৰু ঠাণ্ডা বাহিৰত অকণ পৰিছে বাৰু, ইমানো নাই আৰু ঠিকেই আছে। ভাত পানী খাই আহি গ'লোঁ, এতিয়া জলদি খাব লাগে। আৰু আমাৰ ৰুম হৈছে 105 চাগে আমাৰ ৰুমটো। তো এইটো হৈছে আমাৰ ৰুম 105। তো গুড নাইট, কাইলৈ লগ পাই আছোঁ, আজিলৈ বাই বাই।